নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চামুক আজিৰ বাতৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমা সমিতিৰ সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমা সমিতিৰ সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে তিতাবৰ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত তিতাবৰ মহকুমা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় সভাত 31 জনীয়াকৈ পূৰ্ণাংগ ৰূপত তিতাবৰ মহকুমা সমিতিখন গঠন কৰা হয় সভাই ইন্দ্ৰজিৎ দাসক সভাপতি আৰু সমীৰণ দাসক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰে আৰু ঋতুপূৰ্ণ দাস অংকুৰ দাসক জিলা কাৰ্যনিৰ্বাহক সমিতিলৈ প্ৰেৰণ কৰে আমাৰ যি অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ মহকুমা সমিতি আগৰ যিখন আমাৰ পুৰণা সমিতি তেওঁলোকৰ কিছু কাম কাজৰ নিষ্ক্ৰিয়তা দেখি তেওঁলোকৰ সমিতিখন আগৰ পুৰণা সমিতিখন ভংগ কৰি নতুনকৈ এখন সমিতি গঠন কৰা হয় ইয়াতে আপোনালোকৰ নতুন সমিতিখনৰ এটা তিতাবৰ মহকুমাত ইন্দ্ৰজিৎ দাস ডাঙৰীয়াক তেখেতক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় আৰু সমীৰণ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন 21 জনীয়া কমিটি এখন আজি গঠন কৰি দিয়া হয় আৰু অনাগত সময়ত এই সমিতিখনে আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত ওতঃপ্ৰোতভাৱে থাকি সহায় সহযোগিতা আগবঢ়াই আমাৰ এই অনুসূচিত জাতিটোৰ পিছপৰা অনুসূচিত জাতিটোৰ কেনেকৈ উন্নয়নৰ কাৰণে কাম কাজ কৰিব পাৰি তাৰে উদ্দেশ্যে আজি সমিতিখন গঠন কৰা আপোনালোকৰ যিহেতু ডেভেলপমেণ্ট কমিটি এখন আছে হয় হয় কিতাপত বিশেষ কাম কৰা আমি দেখিবলৈ পোৱা নাই নিশ্চিতভাৱে সেইটো ঠিকেই এতিয়া কেইবা মানে কোনো গাঁৱলৈ আমি গ'লোঁ প্ৰায় যি ধৰণে মানে এইখন চৰকাৰে যেনেকৈ কাম কাজ কৰিব লাগিছিলে বাকী তেওঁলোকে যদিও কাম কাজ কৰি আছে কিন্তু তিতাবৰ অঞ্চলটোত এই তিতাবৰ সমষ্টিটোত বিশেষ তেনেকুৱা উন্নয়ন কাম কাজ মানে কৰা দেখা নগ'ল কাৰণ আমি এতিয়া মিটিঙৰ আপোনাৰ সভাত বহাৰ পূৰ্বে আমি কেইবাখনো গাঁও আমি পৰিভ্ৰমণ কৰিলোঁ কেন্দ্ৰীয় সমিতিয়ে কিন্তু তেনেকুৱা উন্নয়নমূলক কাম কৰা দেখা নগ'ল গতিকে আমাৰ ইয়াৰ বিধায়ক তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ অতি সোনকালে তিতাবৰবাসীৰ যিখিনি মানে কাম কৰিবলগীয়া আছে আপোনাৰ নেতৃত্বত যাতে সুন্দৰভাৱে বিধানসভাৰ নিৰ্বাচনৰ আগে যাতে কৰি দিয়ে তাৰ আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ পৰা সেইটো আমি দাবী জনাইছোঁ গতিকে এটা চৰ্চিত বিষয় হৈ আছে জুবিন গাৰ্গ আপোনালোকৰ সংগঠনৰ ফালৰ পৰা জুবিন গাৰ্গৰ যিটো বিতৰ্ক হত্যা ন্যায় সম্পৰ্ক আপোনালোকৰ সংগঠনৰ কিবা স্পষ্ট কৰিব লাগিব নহয় সেইটো স্পষ্ট আমি আগৰ পৰাই চিঞৰি আছোঁ বিশেষকৈ জুবিন গাৰ্গ এতিয়া অসমৰ এজন ব্যক্তি নহয় বিশ্ববৰেণ্য ব্যক্তি অসমৰ আমাৰ হিয়াৰ আমঠু অসমীয়াৰ আমাৰ প্ৰাণ আচলতে তেওঁৰ কথা যেতিয়া মুখত ল'বলগীয়া হয় অন্তৰখনে এনেই ভিতৰত মানে এনেই আপোনাৰ উচুপি উঠে গতিকে তেওঁক সোনকালে ন্যায় দিব লাগে যিজন জুবিন গাৰ্গে আমাৰ অসমীয়া সমাজত বহুতখিনি দি গ'ল তেওঁক আমি এতিয়া কি দিম সেইটো আমাৰ অসমৰ ৰাইজৰ ওপৰত এতিয়া মানে সেইটো এটা ডাঙৰ প্ৰশ্ন আমি তেওঁক কি দিম আমি তেওঁক কি দিম আমাৰ তেওঁৰ যিটো ন্যায় তেওঁ অতি সোনকালে তেওঁ ন্যায় পাব লাগিব তেতিয়াহে অসমৰ প্ৰত্যেকটো নৱপ্ৰজন্মৰ পৰা ধৰি কেঁচুৱা বালক বালিকাৰ পৰা ধৰি বৃদ্ধালৈকে তেতিয়াহে আমাৰ সেই অন্তৰখনে শান্তি পাব গতিকে অসম চৰকাৰক মানে অনুৰোধ জনাইছোঁ অতি সোনকালে জুবিন দাই কিন্তু এটা ন্যায় পাব লাগিব সেইটো অসমৰ ৰাইজে জানিব লাগিব নহ'লে কিন্তু আকৌ অহা বিধানসভাৰ মানে নিৰ্বাচনত তেওঁলোকে ভুগিব লাগে সেইটো স্পষ্ট ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও